গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 8 জুলাই, মানে আমাৰ ছামাৰ ব্ৰেক চলি আছে আৰু মই এইকেইদিন কি কৰি আছোঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। ৰাতিপুৱাৰ পৰা দুপৰীয়াৰলৈকে আজি মই কি কৰিম দেখাম। 7:30 বজাত উঠি কেনে মই ব্ৰাছ কৰি এনেকৈ এগিলাচ মই গৰম পানী খাবলৈ ল'লোঁ। সদায় গৰম পানী এগিলাচ খাওঁৱেই, হাইড্ৰেট হৈ থাকিব লাগে আমি, নহয় জানো? চ' বাহিৰত আহি মই আপোনালোকক দেখালোঁ আজিৰ ৱেডাৰটো কেনেকুৱা। একদম ৰ'দ দি আছে, টিকটিকীয়া ৰ'দ ৰাতিপুৱাই। তাৰপিছত মই দুকাপ চাহ বনাবলৈ আহিলোঁ। দেউতাই ক'লে যে আজি তুমিয়ে চাহ বনাই দিয়াচোন ৰাতিপুৱাই। মই বোলো ঠিক আছে, হ'ব দিয়া, বনাই দিওঁ। চ' দুকাপ মই এনেকৈ চাহ বনালোঁ। মই এনেই চাহ ভালেই বনাওঁ বাৰু, সদায় নবনাওঁ, কেতিয়াবা কেতিয়াবা মই বনাই দিওঁ আৰু। চ' মা দেউতাক চাহখিনি খাবলৈ দিলোঁ। ভালেই হৈছিল বুলি কৈছে দেই চাহখিনি। চ' দুগিলাচ বনাই দিলোঁ। তাৰপিছত আহি মই পৰ্দাকেইখন গুচালোঁ ৰুমৰ। একে ৰ'দ দি আছে, দেখিছেনে? তাৰপিছত মই এনেকৈ বিচনা পাৰিবলৈ ল'লোঁ। গোটেই কাপোৰ বা এনেকৈ বিচনাখনত চব থোৱা আছিলে, মই জেগাই জেগাই চব থ'বলৈ লৈছোঁ, কিতাপ, ঘড়ী, কাপোৰ। চ' সৰু বিচনাখন ফাৰ্ষ্টতে মই পাৰিবলৈ ল'লোঁ। যোৱাকালি বেডশ্বীট সলাইছিলোঁহে, সেইকাৰণে আজি মই এইখন জোকাৰি কেনে ধুনীয়াকৈ পাৰি দিছোঁ আকৌ। মই একদম ফিটিং হৈ থকা বেডশ্বীট ভাল পাওঁ আৰু দেই একদম। চ' মই সদায় ৰাতিপুৱা বেডশ্বীট পাৰা কামটো হৈছে মোৰ। সেইটো ময়ে কৰোঁ সদায় আৰু মই ভালো পাওঁ কামটো কৰি। চ' এতিয়া এইখন বিচনাৰ বেডশ্বীট পাৰিলোঁ। তাৰপিছত মই এটা এটাকৈ গাৰুবিলাক জাপিবলৈ লৈছোঁ। বহুতকে দেখোঁ গাৰুবিলাক একদম যে এটা এটাকৈ সজাই থৈ দিয়ে, আমি সেনেকুৱাকৈ নথওঁৱেই। জাষ্ট এটা ছাইডতে এটা কোণত মই ধুনীয়াকৈ জাপি থৈ দিওঁ। মই মানে ঠাইত থাকিলেই ভাল পাওঁ বস্তুখিনি। চ' এতিয়া এইখন দেখিছে, জুলাই মাহতো মই কম্বল লৈ আছোঁ, কি ক'ব আৰু। AC চলাওঁ আকৌ কম্বলো লওঁ, কিন্তু আজিকালি এইটো চবেই কৰা হৈছে যেন লাগিছে। চ' মই এতিয়া কম্বলখনো এনেকৈ জাপি থৈ দিলোঁ। তাৰপিছত আহিলে বাৰী আঁঠুৱাখন আনি ডাইৰেক্ট একদম চিম্পল মেথডত ঘূৰাই থৈ দিছোঁ আৰু। জাপা জাপি ছিষ্টেম কৰি থকা নাই আৰু। মই সেনেকৈ ঘূৰাই থৈ দিওঁ, ভাল লাগে আজিকালি, সেইটোও দেখিবলৈ ঠিকেই লাগে ন, ইমানো বেয়া দেখা নাই। তাৰপিছত মই ডাঙৰ বিচনাখন পাৰিবলৈ আহিলোঁ। এইখনো মই যোৱাকালি বেডশ্বীট সলাইছিলোঁহে, যিহেতু যোৱাকালি ছানডে আছিলে। চ' মই এতিয়া এইখনো ধুনীয়াকৈ পাৰিবলৈ লৈছোঁ। ৰ'দ দেখিছে বিচনাখনত কি ধুনীয়াকৈ আমাৰ ৰ'দ পৰে। চ' সেইটো ছাইডৰ পৰা ৰ'দটো ধুনীয়াকৈ পৰে। মই এতিয়া বেডশ্বীটখন এনেকৈ পাৰি আছোঁ। দুইখন বিচনা পাৰা হোৱাৰ পাছত আপুনি ৰুমটো চাব, কি ধুনীয়া দেখে। চাফা চাফা লাগে, নহয় জানো, ৰাতিপুৱা এইটো কাম কৰাৰ পাছত। চ' এতিয়া মই বিচনাখন পাৰিলোঁ, মানে হৈছেগৈ আৰু। পাৰাটো দেখাই দিছোঁ আৰু, স্কিপ কৰি থকা নাই। চ' হৈ গ'ল পাৰা। নেক্সট সেই কাপোৰখিনি যে মনত আছে বিচনাখনৰ পৰা এইপিনে আনিছিলোঁ, এয়া চব এতিয়া জাপি আছোঁ কাপোৰখিনি। জাপি জাপি জেগাই জেগাই মই কাপোৰখিনি থ'বলৈ লৈ গ'লোঁ। চ' এতিয়া এইবিলাক বস্তু জেগাত থ'লোঁ। এইখন বিচনাৰ বেডশ্বীটখনো ফিটিং কৰি পাৰি দিছোঁ। চব ফিটিং হৈ থাকিলে ভাল লাগে ৰাতিপুৱাই যেতিয়া চব চাফা হৈ থাকে। তাৰপিছত এয়া যোৱাকালি সাইবাবা মন্দিৰ যাওঁতে গোলাপকেইটা পাইছিলোঁ, তাকে দেখালোঁ। এয়া দেখিছে মোৰ টেবুলখনৰ হালত, মাই গড। দুসপ্তাহমান ধৰি এনেকৈয়ে পৰি আছে। ভাবিছেনে কি হ'ব? মানে দুসপ্তাহমান ধৰি মই পঢ়াই নাই। জুলাই মাহটো আৰম্ভ হৈছে যে একো মানে ক্লাছবিলাক যে নাই এতিয়া, কিবা ইমান এলাহ লাগে। টেবুলখন ইমান লেতেৰাও হৈ আছিলে। চ' ভাবিলোঁ আজি যেতিয়া শ্বুটটো কৰিয়ে আছোঁ, মই ভাবিলোঁ টেবুলখনো চাফাই কৰি দিওঁ। ভালেই হ'ল ভাই, টেবুলখন চাফা হ'ল। এতিয়া এটা এটাকৈ মই কপি কিতাপ চব ভাগে ভাগে থ'বলৈ ল'লোঁ। ভণ্টি আৰু মোৰ কিতাপ একেলগেই থাকে টেবুলত, মানে দুফালে দুযোৰ ড্ৰয়াৰ আছে না, দুটা ড্ৰয়াৰ আছে। চ' তাই আৰু মোৰখিনি ছেপাৰেট কৰি মই এনেকৈ কিতাপবিলাক কপিবিলাক থ'বলৈ ল'লোঁ। একে গোটেই টেবুলখন যে কি হৈ আছে দেখিছে? এতিয়া আজি চাফা কৰাৰ পিছত কিন্তু ধুনীয়া লাগিব। মোৰ এনেই চাফা হৈয়ে থাকে ক্লাছবিলাক চলি থকাৰ সময়ত, কিন্তু এতিয়া কি হৈছে, ছামাৰ ব্ৰেক আৰম্ভ হোৱাৰ পৰা অলপ এলেহুৱা যেন হৈছোঁ নেকি, সেইকাৰণে মই আজিৰ পৰা ভালকৈ চাফা তাফা কৰি থাকিম বুলি ভাবিছোঁ আৰু দেই। জাষ্ট সেনেকুৱাই হয় যাতে ভাবা নিচিনা। চ' এই কাগজবিলাকো মই সামৰি থৈছোঁ এতিয়া। তাইৰ কপিখিনি ভৰালোঁ, মোৰখিনি ছেপাৰেট কৰি আছোঁ। তাৰপিছত এনেকৈ বুকছখিনি থৈছোঁ এঠাইত। মোৰ ড্ৰয়াৰত এতিয়া মোৰ কিতাপখিনি আৰু কপিখিনি ভৰাই আছোঁ।
চ' সেইখিনি মই ভৰালোঁ। চাফা কৰাৰ পিছত ধুনীয়া লাগে তাৰপিছত। চ' এইটো মই স্কিপ বহুত কৰিলোঁ ভাই, 4x স্পীডত দেখাই আছোঁ এইটো, তথাপিও ইমান দীঘল হৈছে। স্কিপো কৰিছোঁ মই বহুতখিনি। চ' এতিয়া চাফা হৈ গ'ল এইখন টেবল। মই এতিয়া উইণ্ড'জবিলাক অ'পেন কৰি কাৰ্টেইনছবিলাক চপাই থৈ আছোঁ। চাফা কৰাৰ পিছত ৰুমটো কি ধুনীয়া লাগে। অলপ বতাহ আহক যাতে, সেইকাৰণে মই খিৰিকীকেইখন খুলি দিলোঁ, আহিছেও বতাহ। চ' এতিয়া ভাল লাগি গৈছে আৰু খিৰিকীখন খোলাৰ পিছত। তাৰপিছত ভাবিলোঁ যে গ্লাছকেইখন মচোঁ আজি। চ' কলিন দি পূৰা ঘঁহি মচি দিছোঁ গ্লাছকেইখন। খালি এখন নহয়, 3খনমান গ্লাছ মচিলোঁ আজি। গৰমত দেখিছে হালত কি হৈ গ'ল। চ' এইবিলাক কৰোঁতে 9:30 বাজিলে। তাৰপিছত গম পাইছোঁ যে আজি আমাৰ কাম কৰা আণ্টি নাহে। চ' ফাইনেলি গৈ মই ঝাৰুটো দিব লগা হ'ল। চ' মই এনেকৈ ঝাৰু দি আছোঁ। গোটেই ঘৰটোৱে মই ঝাৰু দিলোঁ, আগপিনৰ পৰা পিছপিন। তাৰপিছত ভাবিলোঁ ঝাৰু দিছোঁৱে যেতিয়া মচিও দিওঁ, কিয়নো যায়, নহয় জানো। চ' এনেকৈ নিমাইল দি গোটেই ঘৰটো মই মচিছোঁ। জেগা এইখিনি দেখাইছোঁ, আপোনালোকে ভাবিছে, বাট নহয়, মই গোটেই ঘৰটোৱে মচিলোঁ। মানে কেমেৰাটো চব ঠাইলৈ লৈ যোৱাটো পচিবল নহয় ন, অলপ দিগদাৰ হয়। তাৰপিছত ব্ৰেকফাষ্টত আমি চেৱৈ খালোঁ। মই ফাৰ্ষ্টত পানী খাই ল'লোঁ, ভাগৰ লাগি গৈছে ন গৰমত। চ' মই চেৱৈ 1 বাটি খালোঁ। এইবিলাক খাওঁতে 10:30 বাজিলে। আপোনালোকে ৰিয়েলাইজ কৰিছেনে বা ন'টিচ কৰিছেনে মোৰ মুখখনত যে বগা বগা কিবা চামনি টাইপ পৰিছে। মানে আজিকালি আলহী আহিলেও মোক কোৱা হৈছে আৰু দেই, তোমাৰ মুখখনত কি হৈছে, বগা বগা, এঠাইত ক'লা ক'লা। চ' এইটো চাগে ৰ'দৰ কাৰণে টেংক পৰিছে। এদিন মই বাহিৰত বহুত ৰ'দত আছিলোঁ। চ' এতিয়া মই এল'ভেৰাটো কাটি কেনে মুখত পূৰা ঘঁহি লগাই দিছোঁ। লগোৱাৰ পাছত কিন্তু ভালেই লাগিছে দেই, ফ্ৰেছ লাগিছে। গোটেইখিনি নাজালেও ফ্ৰেছ লাগিছে আৰু। চ' তাৰপিছত মই একদম ভালদৰে গা পা ধুই আহিলোঁ। চুলিও ধুলোঁ। যোৱাকালি মই ধোৱা নাছিলোঁ চুলি, আজি ধুইছোঁ, শ্বেম্পু কৰি ধুই আহিলোঁ আজি। একদম পূৰা বহি দিছোঁ আৰু। কাম বন কৰাৰ পিছত গা পা ধুই বহাৰ পিছত কেনেকুৱা ধুনীয়া লাগে নহয়। তাৰপিছত মই ৰাতিপুৱা এনেকৈ চাকি জ্বলাই পূজা কৰিলোঁ, অলপ প্ৰাৰ্থনা কৰি পূজা কৰিলোঁ। ৰাতিপুৱা যেতিয়া আমি এনেকৈ পূজা কৰোঁ, বহুত ধুনীয়া পজিটিভ ভাইবছ আহে, ঘৰখনলৈ ভাল ইম্পেক্ট আহে, মনটো একদম ফ্ৰেছ হৈ থাকে আৰু ভাল কাম কৰিবলৈ মানে মন যাই থাকে। চ' এতিয়া মই এনেকৈ পূজা কৰিলোঁ। তাৰপিছত মই মোৰ অলপ নহয়, এযোৰা কাপোৰ মই প্ৰেছ কৰি আছোঁ। মই এঠাইলৈ যাবলৈ দেৰিয়ে হৈছে অলপ, মোৰ দেৰিয়ে হ'ল এইবিলাক কৰি থাকোঁতে, বাট প্ৰেছ কৰি আছোঁ, পূৰা তাড়াতাড়ি প্ৰেছ কৰিছোঁ দেই কাপোৰযোৰ। আপোনালোকে ন'টিচ কৰিছে কাপোৰযোৰ অলপ বেলেগ হয়, মানে মই পিন্ধা কাপোৰতকৈ বেলেগ হয়। মই এনেইতো জিন্স পিন্ধো না। এযোৰ হয় ইণ্ডিয়ান আউটফিট এযোৰ পিন্ধিবলৈ লৈছোঁ। চ' এযোৰ হৈছে চুইজাৰ। ক'ত গৈ আছোঁ মই আপোনালোকক জনাই আছোঁ ৰ'ব হা। ফাৰ্ষ্টত আপোনালোকে চাওক, মই এনেকৈ ক্ৰীম সানিলোঁ। তাৰপিছত মই এনেকৈ পাউডাৰ লগাই আছোঁ এতিয়া। গৰম যে, পাউডাৰ বেছিকৈ ঘঁহিছোঁ অলপ। মুখখন ৰঙা হৈ গৈছে এতিয়া একেবাৰে। তাৰপিছত মই কাজল লগাই আছোঁ। দুইটা চকুতে মই কাজল ভালদৰে লগাই ল'লোঁ। আফটাৰ ডেট মই বিন্দি এটা লগালোঁ। এজ ইণ্ডিয়ান আউটফিট পিন্ধিছোঁ, বিন্দিটো লগালেহে কিবা কমপ্লিট লাগে, নহয় জানো। তাৰপিছত চুলিখিনি তিতি আছে যে, এনেকৈ আঁচুৰি মই জাষ্ট ক্লিপডাল মাৰি থৈছোঁ বৰ্তমানৰ কাৰণে, যাতে শুকাওক অলপ। চ' য়েছ, আই এম ৰেডি। লিপষ্টিকটো লগাই ৰেডি হৈ আছোঁ। তাৰপিছত পাৰফিউমটো লগাই ল'লোঁ অলপ। কেমেৰাটো চাই থাকোঁতে একে বেছিয়ে লাগিলে। চ' য়েছ, আই এম ৰেডি নাও। মই ড্ৰেছটো দেখাইছোঁ, চাওক কেনেকুৱা লাগিছে ক'ব হা। কমেণ্টত জনাব, কমেণ্ট বক্সত লিখি দিব। চ' মই এইটো পিন্ধিলোঁ চুইজাৰ। ক'ত গৈ আছোঁ মই কৈ আছোঁ এতিয়া। চ' 5 দিন ধৰি আমাৰ এটা ৱৰ্কশ্বপ চলি আছে, সত্ৰীয়া নৃত্যৰ ৱৰ্কশ্বপ, য'ত দীপাংকৰ ছাৰ আৰু দীপজ্যোতি ছাৰে আমাক সত্ৰীয়া নৃত্য শিকাই আছে। মণিকাঞ্চন কলা মঞ্জুৰিত শিকাই আছে। তেওঁলোকৰ এখন বেলতলাত স্কুল আছে। চ' আমি গৈ পাওঁতে সৰু গ্ৰুপটোক মানে চাৰ্টিফিকেট দি আছিল, যিহেতু আজি লাষ্ট ডে হয় কাৰণে মই দেখালোঁ। আজি 5 দিনৰ অন্তিমটো দিন। আমাক ডাঙৰ গ্ৰুপটো আমি বাহিৰত এনেকৈ বহি আছিলোঁ সিহঁতৰ হোৱাৰলৈকে।
চ' এইটো হৈছে আগৰ দিনৰ মই আপোনালোকক দেখাইছোঁ এইটো ৱৰ্কশ্বপত কেনেকৈ তেওঁলোকে শিকায় তাকে দেখাইছোঁ অলপ বৰ ধুনীয়াকৈ শিকায় মানে কিবা নোৱাৰিলেও বৰ ধুনীয়াকৈ শিকাই দিয়ে তেওঁলোকে বৰ ধুনীয়া ডেন্স কৰে সত্ৰীয়া নৃত্য আপোনালোকেও যদি জইন কৰে যাব পাৰে এইখন হৈছে মোৰ চাৰ্টিফিকেটখন তাৰপিছত আহোঁতে দেখিছে অলপ বৰষুণ দিবলৈ ল'লে তাৰপিছত এনেকৈ আহোঁতে অলপ কিবা কিনি আহি ফেচ ৱাছ কৰি লাঞ্চ কৰিলোঁ চ' ডেটছ অল ফৰ টুডে থেংক ইউ